বিজয় হাজাৰে ট্ৰফীত অসম দলে মণিপুৰক 6 উইকেটত পৰাস্ত কৰে। এই খেলখনত মণিপুৰে প্ৰথম টছত জয়ী হৈ বেটিং কৰিবলৈ আহি 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰানহে সংগ্ৰহ কৰিছিল। পিছত অসম দলে 163 ৰানৰ টাৰ্গেট আগত লৈ বেটিং কৰিবলৈ আহে আৰু 4টা উইকেটৰ সহায়ত 36 অভাৰ 5 বলতে 163 ৰান কৰি এই খেলখনত 6 উইকেটত জয়লাভ কৰে অসম দলে। এই খেলখনত যদি আমি অসমৰ বলিং আৰু বেটিং প্ৰদৰ্শন চাবলৈ যাওঁ তেন্তে অসমৰ বলিং প্ৰদৰ্শন আছিল এনেধৰণৰ। মুক্তাৰ হুছেইনে 10 অভাৰত 40 ৰান দি 2টা উইকেট লাভ কৰিছিলে। দৰ্শন ৰাজবংশী 6 অভাৰত 18 ৰান দি 2টা উইকেট লাভ কৰিছিল। অভিনৱ চৌধুৰীয়ে 10 অভাৰত 25 ৰান দি 3টা উইকেট লাভ কৰিছিল। আকাশ সেনগুপ্তাই 9 অভাৰত 31 ৰান দি 1টা উইকেট লাভ কৰিছে আৰু ৰাহুল সিঙে 10 অভাৰত 24 ৰান দি 1টা উইকেট লাভ কৰিছিল আৰু অভিনৱ চৌধুৰীয়ে খেলখনত সকলোতকৈ ভাল বলিং কৰিছিল। অসমৰ বেটিং প্ৰদৰ্শনো খুব সুন্দৰ আছিলে। ডেনিছ দাসে 55 ৰান কৰি নটাত হৈ আছিলে 77 বলত আৰু সাহিল জেনেও 54 ৰান কৰি নটাত হৈ আছিল 74 বলত আৰু তেওঁলোক দুজনে এই খেলখন অসম দলক জয়ী কৰাইছিলে আৰু 36 অভাৰ 5 বলতে 4টা উইকেটত 163 ৰান কৰি এই খেলখন অসম দলে 6 উইকেটত জয়লাভ কৰিছিল। বিজয় হাজাৰে ট্ৰফীৰ অসমৰ গ্ৰুপ ষ্টেজৰ শেষৰ খেলখন আছে 5 জানুৱাৰী তাৰিখে উত্তৰাখণ্ডৰ লগত পুৱা 9 বজাৰ পৰা। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।